ইয়াৰ দ্বাৰা বাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমুটো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি বাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমুটো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি 22 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি বাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে বাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ দ্বাৰা বাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমুটো PIL নং 1/2022 ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে গোৱালপাৰা জিলাত এটা বৃহৎ উচ্ছেদৰ ঘোষণা কৰিছে, য'ত গোৱালপাৰা জিলাৰ হাছিলা বিল ইতিমধ্যে উচ্ছেদ হৈছে, কুমৰি বিল, উৰ্পদ বিল, কাণকাটা আদি কৰি আমাৰ গোৱালপাৰা কৃষ্ণাইটো পাইকানৰ অঞ্চলতে কিছু উচ্ছেদৰ কাৰণে তেওঁলোকে ইতিমধ্যে চৰকাৰে যোজা চলাইছে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বাৰম্বাৰ প্ৰকাশ জনাই আহিছোঁ যে আমি উচ্ছেদৰ বিৰোধিতা নহয়, আমি উচ্ছেদ বিৰোধী কেতিয়াও কৰা নাই। কিন্তু উচ্ছেদ হোৱাৰ আগতে যিসকল লোকক উচ্ছেদ কৰা হয় তেওঁলোকক যি ধৰ্মৰে নহওক তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ সংস্থাপন নকৰাকৈ উচ্ছেদ কৰাৰ পিছত কি লটি ঘটি হয় এয়া নিশ্চয় আপোনালোকে পাইছে। হাছিলা বিলত যিবিলাক উচ্ছেদ হ'ল এই মানুহখিনি এতিয়ালৈকে কিন্তু কোনো সংস্থাপন নোহোৱা তেওঁলোকে এতিয়া তিৰপাল টানি কোনো ৰকম থাকিবলগীয়া হৈছে, য'ত তেওঁলোকে বৰষুণত তিতিবলগীয়া হৈছে, ৰ'দত প্ৰচণ্ড ৰ'দত তেওঁলোকে থাকিব হৈছে। এতিয়া শিশু, ছাত্ৰ ছাত্ৰী, মহিলা, বৃদ্ধ আদি কৰি সকলোৱে কিন্তু বিপদৰ সন্মুখীন হৈছে। গতিকে এনেধৰণৰ নকৰি যদি সংস্থাপন কৰা হ'লহেঁতেন আজি কিন্তু এই ধৰণৰ হাহাকাৰ সৃষ্টি নহয়। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰথমতে সংস্থাপনৰ ব্যৱস্থা কৰক, তাৰপিছত উচ্ছেদ কৰক। কাৰণ যিটো অত্যন্ত বৰষুণৰ বতৰ, এতিয়া বৰষুণৰ সময়, গৰমৰ সময়, এইখিনি সময়ত উচ্ছেদ কৰি মানুহখিনি নিশ্চিতভাৱে বেমাৰত পৰি বা কিবা এটা প্ৰব্লেমত পৰি তেওঁলোকে মৃত্যুমুখত ঠেলি দিয়া হ'ব। গতিকে আৰু এই উচ্ছেদ বাৰম্বাৰ চলাৰ ক্ষেত্ৰত কিন্তু চৰকাৰে যি ধৰণে সিদ্ধান্ত লৈছে এয়া সঁচাকৈ এক দুৰ্ভাগ্যজনক। আমি ধিক্কাৰ জনাইছোঁ, কাৰণ অসমত এতিয়া কোনো ধৰণৰ উন্নয়ন নাই। চৰকাৰে কেৱল মাত্ৰ এই ধৰণৰ উচ্ছেদ কৰি সাম্প্ৰদায়িক এটা বিষয়বস্তু বিয়পাই তেওঁলোকে মাত্ৰ উচ্ছেদ কৰা দেখুৱাই মানুহক উন্নয়ন দেখাব বিচাৰিছে। কিন্তু এয়া উন্নয়নৰ কোনো ৰাজনীতি নহয়, তেওঁলোকে ইয়াক এক সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, য'ত সংখ্যালঘুসকলক বাছি উচ্ছেদ কৰা হৈছে, য'ত কিছুমান বহুতে হয়তো কিছুমানে বাহ দি আছে। গতিকে এই ধৰণৰ কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰেই কৃষ্ণাই পাইকান বনাঞ্চলত যি উচ্ছেদৰ কাৰণে জাননী ইতিমধ্যে দিছে। আমি যোৱাকালি মাইকিং কৰিছে, আজিও মাইকিং কৰিছে। এই উচ্ছেদ অতি শীঘ্ৰে বন্ধ কৰিব লাগে, কাৰণ তেওঁলোকক এতিয়ালৈকে সংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি সংস্থাপনৰ কৰাৰ পিছত তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা কিন্তু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী হাতত লোৱা হ'ব।